এটি নিজা গৃহৰ অভাৱত ঘৰৰ বাৰান্দাৰ এটা সৰু কোঠাতে চলিছে ঢেকিয়াজুলি পৌৰসভাৰ 4 নং ৱাৰ্ডৰ আৰক্ষী চকী বিপৰীতে 28 নং অংগনবাড়ী কেন্দ্ৰ। উল্লেখযোগ্য যে যি সময়ত বিভিন্ন প্ৰান্তত লাখ লাখ টকা ব্যয় সাপেক্ষে ৰাজ্য চৰকাৰে মডেল অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰিছে, তেনে অৱস্থাত ঘৰৰ বাৰান্দাৰ এটা সৰু কোঠাত চলিছে আৰক্ষী চকী বিপৰীত 28 নং অংগনবাড়ী কেন্দ্ৰৰ কণ শিশুসকলৰ পাঠদান। ফলত বিভিন্ন কষ্টৰ সন্মুখীন হৈছে উক্ত কেন্দ্ৰত কৰ্মৰত কৰ্মী আৰু সহায়িকাগৰাকী। ইয়াকে লৈ আজি সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আৰক্ষী চকী বিপৰীত 28 নং অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীগৰাকীয়ে। মোৰ নাম শ্ৰী মিতালী পাল। মোৰ কেন্দ্ৰৰ নাম আৰক্ষী চকীৰ বিপৰীত 4 নম্বৰ ৱাৰ্ড। মই ঢেকিয়াজুলি প্ৰজেক্টৰ হয়। মোৰ মানে কি ঘৰত চেণ্টাৰটো এতিয়ালৈকেও ঘৰতে চেণ্টাৰটো আছে, বহুত অসুবিধাৰ সন্মুখীন। বাচ্চাক খুৱাবলৈ এটা ৰুমতে লাগে, খেলা ধূলা এটা ৰুমতে বহুত অসুবিধা। বাহিৰা খেল ভিতৰুৱা খেল একেটা জেগাত হ'লে আৰু বৰষুণৰ বতৰততো বহুত অসুবিধা পৰে। এতিয়া দেখিছোঁ বিভিন্ন জেগাত বিভিন্ন কেন্দ্ৰ আবণ্টন দিয়া হৈছে, কিন্তু মোৰ বৰ্তমান ইয়াতে ঘৰতে বৰ্তমান কেন্দ্ৰটো চলাব লগা হৈছে। গতিকে মোৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটাই অনুৰোধ, মোৰ কেন্দ্ৰৰ যাতে এটা ৰঙা ঘৰৰ ব্যৱস্থা কৰি দিয়ে, যাতে মই শিশুসকলক মানে সুকলমে ভালদৰে পঢ়া শুনা কৰাই লৈ যাব পাৰোঁ। আৰু ইয়াৰ উপৰি বাহিৰা যিবিলাক খেল মাটিৰে হেৰি বনোৱা, আপোনাৰ কমলা বনোৱা, মাটিৰ আপেল বনোৱা, এইবিলাক ৰুমত নহয়, এইবিলাক বাহিৰা জেগা লাগে কৰিবলৈ। গতিকে সেইখিনি যেতিয়া মই কৰি বাচ্চাবিলাকক মানে শিশুবিলাকক যেতিয়া মই দেখাব পাৰোঁ, তেনেকুৱাকৈ মোৰ এটা নিজৰুৱা এটা কেন্দ্ৰৰ ব্যৱস্থা কৰি দিলে মোৰ বহুত সুবিধা হয়। এইখিনি কৈ পেলাই মই বক্তব্য সামৰণি মাৰিলোঁ। নমস্কাৰ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।